দোকানত চুৰ কৰি চুৰে লিখি থৈ গ'ল চিঠি দোকানৰ পৰা কি লুটি নিলে সবিশেষ লিখি দোকানৰ মালিকক উদ্দেশ্যি এৰি থৈ গ'ল এখন চিঠি অৰুণাচল প্ৰদেশৰ দৈমুখৰ এখন দোকানত চুৰে চলাইছিল লুটপাট দোকানৰ পৰা চুৰে নিলে গুটখা সিগাৰেট কণী মেগী ড্ৰাই কেক আৰু বিয়েৰ ইয়াৰ পিছতে দোকানৰ মালিকলৈ ক্ষমা খুজি চুৰে এৰি থৈ গ'ল এখন চিঠি পৰিস্থিতিত পৰি চুৰ কৰা বুলি চিঠিত লিখাৰ লগতে ক্ষমা খুজিলে চুৰে লগতে চিঠিখন খুলি পঢ়িবলৈও দোকানৰ মালিকক অনুৰোধ কৰিলে চুৰে और के पूरा मेरा चोरी कर दिया मोने से पूरा ये सामान को पूरा चोरी करने का बाद मेन इंटरेस्टिंग बात ये देखो ये से लेके रख दिया चोरी किया लेकिन भी हमको इतना पेपर में ऐसे लेके रख दिया ये शटर को तोड़ হুড়াহুড়ে কমিছে কেঁচা চাহপাতৰ দাম প্ৰতি কেজি কেঁচা চাহপাতৰ মূল্য 40 টকাৰ পৰা কমি আহি পালেগৈ 11 টকা কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাৰ বাবে এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে উত্তৰ অসমত বটলিফ চাহ ফেক্টৰীৰ ময়মতলিৰ বাবে এতিয়া চাহ খেতিয়কে দুৰ্ভোগ ভুগিবলগীয়া হৈছে টি বোৰ্ডৰ গাইডলাইন আৰু উপায়ুক্তৰ মনিটৰিং সমিতিৰ গাইডলাইন ভেঙুচালি কৰি বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ দিয়াৰ অভিযোগ উঠিছে সমস্যা সমাধানৰ বাবে চাহ খেতিয়কে জিলা উপায়ুক্তক দিছে 3 দিনৰ সময়সীমা অন্যথা আন্দোলনত নমাৰ হুংকাৰ ক্ষুব্ধ খেতিয়কসকলৰ কেঁচা চাহপাতৰ মূল্য উত্তৰ অসমত হৰাহৰে কমিবলৈ ধৰিছে আৰু এই মুহূৰ্তত চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ লগত কথা পাতিম মই আপোনাৰ কাষলৈ আহিছোঁ 40 টকা আছিলে কেঁচা চাহপাতৰ মূল্য আৰু এতিয়া কমি আহি 10 টকা 11 টকা পাইছেহি যথেষ্ট নিশ্চয় ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কষ্ট হৈছে হয় আপোনালোকে সকলোৱে জ্ঞাত বা আমি সকলোৱে জ্ঞাত যে বৰ্তমান কেঁচা চাহপাতৰ মূল্য আমাৰ বিশ্বনাথ জিলা বটলিফ ফেক্টৰীসমূহে দি আছে 11 টকা 12 টকা 13 টকা এই দৰত দাম দি আছে 1 কেজি কেঁচা চাহপাত আমাৰ চাহপাত উঠাওঁতে বা চাহপাত আমি তৈয়াৰ কৰোঁতে আমাৰ খৰচ হয় 16 টকা 17 টকা 18 টকা যদি কেঁচা চাহপাতৰ মূল্য 1 কেজি মূল্য 11 টকালৈকে আহে 12 টকালৈকে আহে আমাৰ এই দুখীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল কেনেকৈ জীৱন নিৰ্বাহ কৰিব তেখেতলোকে ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিব বা পঢ়া শুনা কৰাব গতিকে আমাৰ বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়কসকলে মূৰে কপালে হাত দিছে সেইকাৰণে যদি আমি প্ৰায় 1000 ক্ষুদ্ৰ চাহ খেতিয়কৰ উপস্থিতিত বিহালীত এখন আমাৰ সভা অনুষ্ঠিত হয় জিলা ভিত্তিত সেই সভাত সিদ্ধান্ত লোৱা হয় সিদ্ধান্তৰ মৰ্মে আমি জিলা আয়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ যে অহা 3-4 দিনৰ ভিতৰত আমাক এটা ইয়াৰ ফলাফল লাগে আমাৰ এই যিটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো সমস্যা সেই সমস্যা সমাধানৰ এটা বাট উলিয়াব লাগে নহ'লে আমি সোমবাৰৰ পৰা আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম সোমবাৰে আমি এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি কেঁচা চাহপাত তোলা বন্ধ কৰি দিম বুলি আমি ইতিমধ্যে সিদ্ধান্তত আমি উপনীত হৈছোঁ ধন্যবাদ জনাইছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ আচলতে 40 টকা দাম আৰু আহি পেলাই পালেহি 11 টকা কি কাৰণে দাম কমি যায় সদায় আৰু মানে বৰ্তমান সময়ছোৱাত আপোনালোকে দেখিছে বিশ্বনাথ জিলাত প্ৰায় 12,000ৰ পৰা ওপৰত চাহ খেতিয়ক আছে এই বিশ্বনাথ জিলাৰ 12,000 চাহ খেতিয়কে ইতিমধ্যে কেঁচা চাহপাত তোলাটো প্ৰায় কিছুমান জেগাত বন্ধ কৰি দিছে আৰু তেওঁলোকক বেকিদা মানে দা দি পেলাই ওপৰত কলম কৰি দিবলগীয়া অৱস্থা হৈছে এই 12 টকা 13 টকাৰ দৰত চাহপাত বিক্ৰী কৰি পেলাই পৰিয়াল পোহপাল দিয়াত এইটো সম্ভৱ নহয় এইটো চাহ খেতিয়কসকলে সকলোৱে জানে মানে যিটো উৎপাদন ব্যয় এই উৎপাদন ব্যয়টোৰ লগত আজি দিয়া যিটো দাম সেই দাম কোনো কাৰণত নিমিলে আৰু আমি কোনো ধৰণত আজি তাৰিখত এইটো কথা ক'ব বিচৰা নাই যে বটলিফ ফেক্টৰী হওক বা ষ্টেট ফেক্টৰী হওক এইসকলে তেওঁলোকৰ পকেটৰ পৰা আমাক দিব কোৱা নাই যিটো এতিয়া বজাৰ অকশ্যন বজাৰ ধৰি লওক 140 টকা বা 150 যি হওক এই তাৰ ওপৰত আমি যিটো পাওঁ বেটছ প্ৰাইচ মাৰ্ক এই মাৰ্কটো দিবৰ কাৰণে আমি কৈছোঁ কোনো ধৰণৰ তেওঁলোকে হয়তো আপোনালোকৰ আগত ক'ব পাৰে বা ইতিমধ্যে কোনোবা প্ৰিণ্ট মিডিয়াত ওলাইছে যে অকশ্যন প্ৰাইচ কম হোৱাৰ কাৰণে আমি ক্ষুদ্ৰ চাহ খেতিয়কক দাম কম দিছোঁ তো আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ তেওঁলোকক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ কৈছোঁ যে তেওঁলোকে বটলি ফেক্টৰী মালিকে আমাক পকেটৰ পৰা চাহপাত পইচা দিব নালাগে বিশ্বনাথৰ চাহ খেতিয়কক বা অসমৰ চাহ খেতিয়কক যিটো বেটছ প্ৰাইচ মাৰ্ক তাৰ ওপৰত আমাক চাহপাতৰ দাম দিলেই হ'ল যদি তেওঁলোকে তাত আমাক 20 টকা দিব লগা আছে 20 টকা দিয়ক 25 টকা দিব লগা আছে 25 টকা দিয়ক এইটো এটা নিৰিখ আছে টি বোৰ্ডৰ তেওঁলোকে গাইডলাইন ভেঙুচালি কৰিছে আৰু ডিচিৰ যিটো আমাৰ মনিটৰিং কমিটিৰ গাইডলাইন ভেঙুচালি কৰিছে গতিকে সকলোখিনি জলালজলি দি আমাক খেতিয়কৰ ওপৰত মাধমাৰ মাৰিছে আনফালে শিৱসাগৰ জিলাতো কেঁচা চাহপাতৰ দাম 35 টকাৰ পৰা কমিছে 16 টকা পৰ্যন্ত 1 কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰিবলৈ প্ৰয়োজন হয় 22 পৰা 23 টকা পৰ্যন্ত
তেনেস্থলত কেঁচা পাতৰ দাম হ্ৰাস পোৱাত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে চাহ খেতিয়কসকল। ৰঙিয়াত অভিযান চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ। অভিযুক্তৰ আত্মীয়ই ভাঙিলে আৰক্ষীৰ বাহন। এটা পুৰণি গোচৰৰ ভিত্তিত 2 অভিযুক্তক আটক কৰিবলৈ গৈছিল আৰক্ষীৰ দলটো। আক্ৰমণকাৰীসকলে হাতত দা, জাঠি আৰু জোং লৈ আৰক্ষীৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰে। এই হিংসাত্মক পৰিস্থিতিৰ মাজতো আৰক্ষীৰ দলটোৱে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। উত্তেজিত লোকৰ আক্ৰমণত আৰক্ষীৰ এখন স্কৰ্পিঅ' বাহন ক্ষতিগ্ৰস্ত হয়। ৰঙিয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি এজন অভিযুক্ত আৰু এজন আক্ৰমণকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত 2 অভিযুক্ত দীপজ্যোতি বনিয়া আৰু ৰিয়ানজ্যোতি বনিয়া। পঞ্জাৱত বানৰ সংহাৰী ৰূপ। সেনাৰ হেলিকপ্টাৰেৰে চলা উদ্ধাৰ অভিযানৰ মাজতে বানৰ কোবালখুঁতে খহাই নিলে এটা বাসগৃহ। পাঠানকোট জিলাৰ মধুপুৰত সংঘটিত হৈছে এই ঘটনা। বানৰ কোবালখুঁতে এনেধৰণে খহাই নিয়া অট্টালিকাটোৰ পৰা কেইবাগৰাকী লোকক হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰে সেনাবাহিনীয়ে। অঞ্চলটোত মঙলবাৰৰ পৰা আবদ্ধ হৈ থকা 22গৰাকী CRPF জোৱান আৰু 3গৰাকী সাধাৰণ নাগৰিকক উদ্ধাৰ কৰে ভাৰতীয় সেনাৰ দলটোৱে। উদ্ধাৰ অভিযানৰ কিছু সময়ৰ পিছতে বানৰ কোবালখুঁটত খহি পৰে অট্টালিকাটো। পঞ্জাৱৰ 7খন জিলাৰ 130খন গাঁও এতিয়া বানৰ কবলত। বিয়াস নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বোৱাত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। কেইবাখনো গাঁৱত 3 পৰা 10 ফুট উচ্চতালৈ উঠিছে বাঢ়নী পানী। কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধাৰাসাৰ বৰষুণ তথা বানৰ বাবে 30 আগষ্টলৈ পঞ্জাৱত বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। পঞ্জাৱৰ বান বিধ্বস্ত অঞ্চলত হেলিকপ্টাৰৰ সহায়ত সেনাই চলাইছে উদ্ধাৰ অভিযান। বান বিধ্বস্ত কেইবাখনো জিলাৰ পৰা সহস্ৰাধিক লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। জম্মুতো বানৰ সংহাৰী ৰূপ। ধাৰাসাৰ বৰষুণৰ ফলত টাৱি নদীয়ে ধাৰণ কৰিছে কালৰূপ। বাঢ়নী পানীৰ কোবালখুঁতে খহাই নিছে টাৱি নদীৰ বৃহৎ পকী দলঙৰ এটা বৃহৎ অংশ। ভাগৱতী নগৰ অঞ্চলত চতুৰ্থ টাৱি দলঙৰ এটা বৃহৎ অংশ খহি যোৱাত নদীত উটি গৈছে কেইবাখনো বাহন। দলঙৰ ভগ্নাংশত কেইবাখনো বাহন আবদ্ধ হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে। বিপদসীমাৰ ওপৰেৰে বৈ থকা টাৱি নদীৰ জলস্তৰে স্পৰ্শ কৰিছে পকী দলং। বানৰ ফলত দলংখনৰ এটা অংশ খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ये गया ओ शिट ओ बाहर निकलो निकाले निकाले भैया कुछ करो इनको निकालो ओ बाहर आ जाओ भैया ओ बाहर निकलो ओ निकल जाओ ओ गाड़ी छोड़ो भैया बाहर निकलो यार ओ बाहर निकल यार ओ बाहर निकल बाहर निकलो बाहर गाड़ी छोड़ो बाहर निकलो ओ पीछे आ जाओ पीछे आ जाओ गाड़ी छोड़ो पीछे आओ और पीछे आ जाओ पीछे गाड़ी में कोई नहीं है गाड़ी से निकाल लिया। न्यूज़ 18 इंडिया पर लगातार आप जम्मू की तबाही की अलग अलग तस्वीरें देख रहे हैं और एक तबाही की तस्वीरें आप देखिए यहाँ से नजर आ रही है। मेरी मौजूदगी जहाँ पर है ये सड़क पूरी तरीके से धंस गई है और वो देखिए कल जहाँ पर वो पुल जो फोर्ट ब्रिज के नाम से जाना जाता है साल 2014 में भी ये गिरा था। नया बना पुल ये दूसरी बार टूटा है और आप नीचे देखिए तस्वीरों में कि किस तरीके से ये बांध था। ये जो पुल है तवी नदी है उसका जो बांध था पूरी तरीके से यहाँ पर कैसे खिलौने की तरह पड़ा हुआ है। आप समझिए कि कितनी मोटी मोटी दीवारें थी कैसे यहाँ पर बिखर कर आई। आप विशाल आगे आइए दिखाने की कोशिश करेंगे कि पानी का बहाव अभी भी कम नहीं हुआ है यानी कि खतरा अभी भी बरकरार है। थोड़ी सी राहत लोगों को मिली है कि थोड़ा सा मौसम जो है वो ठीक हुआ है। वो देखिए कैसे खिलौनों की तरह नीचे गाड़ियां गिर गई। बता दें कि ये जो मंजर है ये मलबे का ढेर आप देख रहे हैं। यहाँ पर एक नया बना पार्क था लोगों की सैर के लिए घूमने के लिए एक पार्क बनाया गया था लेकिन
चंद घंटों की जो कल बारिश थी उसमें ये सारी की सारी तबाही जो है वो देखने को मिली है। नेशनल हाईवे है ये भी और सारे पुलों को जोड़ता है, जम्मू से पठानकोट दिल्ली मार्ग को ये जोड़ता है। तस्वीरें बहुत ही ज्यादा भयावह हैं। अभी भी अगर पानी का बहाव दिखाने की कोशिश हम करें तो पानी का बहाव बहुत ही ज्यादा तेज है। पानी के इस बढ़ती लहरों से अंदाजा लगाया जा सकता है कि अभी भी खतरा टला नहीं है, अभी भी खतरा बरकरार है। अनाउंसमेंट यहाँ पर की जा रही है लगातार कि यहाँ पर तवी नदी के नजदीक ना आए। बहुत ही ज्यादा नुकसान यहाँ पर हो चुका है। बार बार ये कहा जा रहा है, अनाउंसमेंट की जा रही है कि प्लीज 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 आप लोग तवी नदी के करीब ना आए, क्योंकि अभी भी खतरा टला नहीं है। मतलब सड़क पे मोटी मोटी दरारें, पूरी की पूरी सड़क जो है वो गिरकर मलबे का ढेर बनी और तवी नदी में बह गई। तो इस पानी के तेज बहाव से ही हम अंदाजा लगा सकते हैं कि किस हद तक नुकसान हुआ है और किस हद तक अगर बारिशें कंटिन्यू रही तो और नुकसान हो सकता है।